মিচিং অট'নমাছ কাউন্সিল আৰু বগী নদীৰ বৃহত্তৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানটি আয়োজন কৰিব লৈছে। এই অনুষ্ঠানটি আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে ডুলুং ফৰেষ্ট ৰিজাৰ্ভ আৰু সোৱণশিৰি নদীৰ বিষয়ে মানুহক সজাগ কৰা, সংৰক্ষণৰ বিষয়ে সজাগ কৰা আৰু ডুলুং ফৰেষ্টত হোৱা বিশেষকৈ চিয়া নাহৰ বিষয়ে যাতে মানুহ অৱগত হয় তাৰ বাবে তেওঁলোকে উদ্যোগটি লৈছিল। মিচিং সাহিত্য সাহিত্য পৰিষদৰ উদ্যোগত এইবাৰ অনুষ্ঠিত কৰা হৈছে আৰু এইবাৰ ডুলুং সোৱণশিৰি প্ৰকৃতি মহোৎসৱ হিচাপে পালন কৰা হৈছে। গতিকে আমি ইয়াত প্ৰকৃতি বুলি কোৱাৰ লগে লগে সকলো জলবায়ু, জল জংঘল, জমি সকলোবিলাক কৰে। গতিকে এই মহোৎসৱটো সফল কাম কৰিব বুলি পেলাই মই আশা ৰাখিছোঁ।